নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৬ জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে ২৩ জুলাই তাৰিখে কেবিনেট বৈঠকত চৰকাৰী আঁচনিলৈ এনেকৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো কেবিনেট বৈঠকত অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তটো হ'ল অসম উদ্ভাৱন আৰু ষ্টাৰ্টআপ ফাউণ্ডেশ্যনৰ সৃষ্টি। কেবিনেটে অসমত উদ্ভাৱন আৰু ষ্টাৰ্টআপ সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে উদ্ভাৱন ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ বিভাগৰ অধীনত অসম উদ্ভাৱন আৰু ষ্টাৰ্টআপ ফাউণ্ডেশ্যন কোম্পানী গঠনৰ অনুমোদন জনাইছে। তাৰ পিছত লিখা আছে অসম চৰকাৰে প্ৰতিগৰাকী প্ৰাৰ্থীক এইবাবে এইখন আঁচনিৰ জৰিয়তে ১,৫০,০০০ টকা প্ৰদান কৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অসম উদ্ভাৱন আৰু ষ্টাৰ্টআপ ফাউণ্ডেশ্যন কোম্পানী গঠন কৰাৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াৰ বাবে অসম চৰকাৰে যিসকলে কোম্পানীৰ লগত জড়িত হ'ব, যিসকলে কোম্পানী গঠন কৰিব বিচাৰে সেইসকলক ১,৫০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে PM কিষাণ আঁচনি ২০ নম্বৰ কিস্তি ২,০০০ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো PM কিষাণ আঁচনি ২০ নম্বৰ কিস্তি ২,০০০ টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আমাৰ হাতত। তো কি আপডেট আহিছে আপোনালোকক জনাই দিছোঁ। প্ৰথম আপডেটটো হ'ল AIR নিউজ লক্ষ্ণৌৰ ফালৰ পৰা প্ৰদান কৰা এখন গুৰুত্বপূৰ্ণ আপডেট লৈ। তো ইয়াতে লিখা আছে আগামী ২ আগষ্ট को काशी के संसद व देश के प्रधानमंत्री नरेंद्र मोदी के एक विदेशी बनरेसी देशी पर सेवापुरी विधानसभा क्षेत्र के अंतर्गत विकास संघ सेवापुरी के कालिका धाम में होने वाली जनसभा स्थल का भाजपा नेताओं ने दौरा किया। তো ইয়াৰ পিছত আৰু এখন আপডেট আপোনালোকক দেখুৱাই আছোঁ। তাতে PM কিষাণ আঁচনি ২০ নম্বৰ কিস্তি ২,০০০ টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়ত এখন গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে। তো এতিয়া আপোনালোকক দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ নিউজ চেনেল টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে ২ আগষ্টৰ ভিতৰত সোমাব পাৰে PM কিষাণৰ ধন, শীঘ্ৰেই আপডেট কৰক আপোনাৰ একাউণ্ট, ২০ নং কিস্তি ধন পাবলৈ এক্টিভ ৰাখক একাউণ্ট। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অহা ২ আগষ্টৰ ভিতৰত PM কিষাণ আঁচনি ২০ নম্বৰ কিস্তি ২,০০০ টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো কৃষকসকলে অহা ২ আগষ্টৰ ভিতৰত PM কিষাণ আঁচনিৰ ২০ নম্বৰ কিস্তি ২,০০০ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। ভাৰত চৰকাৰে কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অন্নদাতালৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সমৃদ্ধিৰ নিশ্চয়তা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে ধানৰ লগতে ১৪বিধ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। তাৰপিছত লিখা আছে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব দেশৰ ৭ কোটিৰো অধিক কৃষক। তো ইয়াতে কোৱা অনুযায়ী কেন্দ্ৰীয় চৰকাৰে কেবিনেট বৈঠকত ১৪বিধ শস্যৰ ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধিত অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৭ কোটি কৃষকসকলে হ'ব উপকৃত। তো আজি ইমানে।